গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম গণ পৰিষদৰ নেতা দুৰ্গা দাস বৰুৱে বিজেপিৰ সাংসদসকলক হিয়াল আখ্যা দিয়ে। গুৱাহাটীত অনুষ্ঠিত সংবাদমেলখনত শ্ৰী বৰুৱে এই সম্পৰ্কে কয়, কথাতে কয় শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। শিয়াল সদৃশ জাক জাক কংগ্ৰেছী এমপি বিজেপি এমপি সাংসদত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। থকাৰ পিছতো তেওঁলোকে নিমাতী কন্যাৰ দৰে থাকে আৰু সিংহ সদৃশ কুমাৰ দীপক দাস বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যি হুংকাৰ দি অসমৰ ভূমিখণ্ড ৰক্ষা কৰিছে এই মুহূৰ্তলৈকে। গতিকে আমি ভাবোঁ অসম গণ পৰিষদৰ যিকেইগৰাকী সাংসদ বিজয়ী হৈ যাব ইয়াৰ পৰা, যদিও সৰ্বভাৰতীয় পৰ্যায়ত অতি নিম্নতম সংখ্যা হ'ব, তথাপি শিয়ালৰ জাক জাকতকৈ কেইটামান অসম গণ পৰিষদৰ সিংহই অসমৰ মূল কথাবিলাক দাঙি ধৰিব পাৰিব বুলি আমি বিশ্বাস কৰিছোঁ আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীসকলক অসম গণ পৰিষদৰ প্ৰাৰ্থীক ভোটদান কৰাটো উচিত। শ্ৰী বৰুৰ অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপিৰ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱালে কয়, ভাৰতীয় জনতা পাৰ্টীয়ে সংসদৰ মজিয়াত বলিষ্ঠ ভূমিকা লোৱাৰ বাবে অসমৰ মাটি বাংলাদেশক কংগ্ৰেছে হস্তান্তৰ কৰিব নোৱাৰিলে। লোকসভা ৰাজ্যসভাত বিল পাছ হ'ব নোৱাৰিলে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদসকল দক্ষ যোগ্য, তেখেতসকলৰ দৃঢ়তা মাতৃপ্ৰেম সকলোৱে জানে। গতিকে আগন্তুক দিনত এই অসমৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ নিৰ্বাচিত হ'লে অসমৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা সমাধান হ'ব। কাৰণ অন্যান্য দলৰ যিবিলাক আজি তাৰিখত যিবিলাক দলে সমালোচনা কৰিছে, আজি অসম গণ পৰিষদ দল তেখেতসকলে 10 বছৰ শাসনত আছিল অসমত আৰু কেন্দ্ৰতো তেখেতসকল অংশীদাৰ আছিল। দেৱগৌড়াৰ নেতৃত্বত যেতিয়া চৰকাৰ চলিছিল, সেই চৰকাৰত তেখেতসকলৰ স্বয়ং বীৰেন বৈশ্য ডাঙৰীয়াও তাত প্ৰভাৱশালী মন্ত্ৰী আছিল, ষ্টিল মিনিষ্টাৰ ইউনিয়ন কেবিনেট। গতিকে আৰু দীনেশ গোস্বামী ডাঙৰীয়া একালত তেখেতো কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ আছিল। গতিকে অসম গণ পৰিষদ দল আঞ্চলিক দল হ'লেও কেন্দ্ৰত তেখেতসকলে চৰকাৰৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত অংশীদাৰ হিচাপে কাৰ্যকাল চলোৱাৰ তেখেতসকলে বিভিন্ন সময়ত সুযোগ পাই আহিছে। কিন্তু অতদিনে ইমান সুযোগ পোৱাৰ পাছতো কিয় অসমৰ অবৈধ বাংলাদেশী বিদেশীৰ ক্ষেত্ৰত তেখেতসকলে বলিষ্ঠ পদক্ষেপ ল'ব নোৱাৰিলে, ভাৰত বাংলা সীমান্ত চিল কৰিব নোৱাৰিলে। অসম গণ পৰিষদে লগতে অভিযোগ কৰে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকল পৰিভ্ৰমী চৰাইৰ দৰে, নিৰ্বাচনৰ সময়তহে তেওঁলোক অসমলৈ আহে। এই অভিযোগৰ উত্তৰ দি শ্ৰী সোণোৱালে কয়, ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰাই অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত বিদেশী বিতৰণ আন্দোলনত নিৰবিচ্ছিন্ন হিচাপে নিৰন্তৰভাৱে অসমীয়া জাতিৰ হৈ মাত মাতি আহিছে, পদক্ষেপ লৈ আহিছে। এই কথা সৰ্বজন বিদিত। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থত যেনেধৰণে আপোচবিহীন যুদ্ধ চলাই আহিছে আৰু আগন্তুক দিনতো মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ হ'ব, এই চৰকাৰে অসমৰ দীৰ্ঘদিনীয়া এই বিদেশী সমস্যাটো স্থায়ী সমাধান উলিয়াব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।